আজি মই তোৰ প্ৰমাণ হেচাইছিলো এজন ৰজা হৈ এজন মহামুনিক তই কেনেকুৱা ব্যৱহাৰ কৰা আজি মোৰ দেহত কুষ্ঠ বেমাৰ দেখি মোক ঘৃণা কৰিলি আৰু মোক নিজৰে আশ্ৰমৰ পৰা গঠিয়াই বাহিৰ কৰি দিলি খুন হেৰকুৰঙ্গাৰ তই যিহেতু নিষ্কৰ্ম কৰিলি সেই কাৰণে অভিশাপ দিম আজি নিশ্চয় আজিৰ পৰা মই অভিশাপ দিলো মোৰ দেহত কুষ্ঠ ৰোগ দেখি যিহেতু মোক ঘৃণা কৰিলি আজিৰ পৰা তোৰ দেহত কুষ্ঠ বেমাৰে বাস ল'ব আৰু তই ৰজা পচি আৰু শুন যদিও এই জন্মত কিবা এটা মুকুতি লাভ কৰ অহা জন্মত ৰজা তই সৰ্পৰ কুলত জন্ম গ্ৰহণ কৰিবি মনুষ্য হয় যিহেতু মনুষ্য ঘৃণা কৰিলি সেইকাৰণে সৰ্পৰ কুলত জন্ম গ্ৰহণ কৰি মনুষ্য জাতিৰ পৰা সদায় কথা শুনে চন্দ্ৰ মহাচিন্তা